নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ বৰ্তমান ভালে। আমি শিৱসাগৰ অহাৰ উদ্দেশ্য আছিল আমাৰ ষ্টাৰ মেকাৰ ফেমিলি ইভেণ্ট আৰু গেট টুগেডাৰৰ বাবে আমি ইয়ালৈ আহিছিলোঁ। আমি ইয়াত এইখন ৰংঘৰ চাৰিআলি পিছফালে ইংলিছ মিডিয়াম স্কুল হয়। স্কুলখনৰ নাম হৈছে টেম্পল টাউন এৰ'ৰ স্কুল। এইখনতে আমি আমাৰ সাংস্কৃতিক প্ৰগ্ৰেমবোৰ ইয়াত আয়োজন কৰিম। আমি সকলো মিট হ'ম। বহুত জেগাৰ পৰা আহিব। আপোনাৰ বৰপেটা, নলবাৰী, গুৱাহাটী, এইফালে ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট সকলো ছাইডৰ মানুহ আহি আমি সকলোবোৰ ষ্টাৰ মেকাৰ ফেমিলি ইয়াত গোট খাম। তেওঁলোকক আমি ষ্টাৰ মেকাৰতহে লগ পাইছোঁ, এনে সাক্ষাৎ হোৱা নাই। সেইবাবে আমি গেট টুগেডাৰ পাতিছোঁ যে সন্মুখী হওঁ, সকলো মিট হওঁ, ভাল লাগে দেখা পালে। সকলোৱে নিজৰ হেৰি ইয়াত প্ৰদৰ্শন কৰিব। এই স্কুলখনৰ এয়া হৈছে অডিটৰিয়াম হল। ইয়াতে আমাৰ সাংস্কৃতিক অনুষ্ঠানটো আৰম্ভ হ'ব, বঁটা বিতৰণি আৰম্ভ হ'ব। সকলো আহি ইয়াতে উপস্থিত হ'ব। এয়া আৰম্ভ সব ঠিক ঠাক কৰি আছে, এতিয়ালৈকে হোৱা নাই। স্কুলখনৰ পৰিৱেশটো বহুত সুন্দৰ, বহুত ধুনীয়া। স্কুলৰ পৰিৱেশটো আহি ইমান ভাল লাগিছে ইয়ালৈ। এই ৰংঘৰৰ পিছফালে পৰে। এয়া চাওকচোন, ইমান ধুনীয়া পৰিৱেশ, নিজান আৰু ইমান ক্লিন। এয়া হ'ল আমাৰ মণিকুট ফেমিলি হওঁ আমি ষ্টাৰ মেকাৰৰ এইখন বেনাৰ। এয়া এজন দুজনকৈ সকলো এনেকৈ আহি গোট খাইছে। আমি মাতহে শুনো, মানুহ দেখা নাছিলোঁ, কিন্তু সকলো লগ পাইছোঁ। ইমান ভাল লাগিছে চাওকচোন। এয়া আমাৰ এৱাৰ্ড, এওঁ তেজপুৰৰ পৰা আহিছে, সাধন কোঁৱৰ। তেওঁ আমাৰ ফেমিলিৰ অনাৰ হয়। এয়া মোৰ হাজবেণ্ড মন্টু আহমেদ, তেওঁ কো-অনাৰ। এয়া ৰঞ্জনা বাক। এনেধৰণে মই গামোচা পিন্ধাই সম্ভাষণ জনালোঁ। মোৰ মানুহজনে সাধনক এনেকৈ গামোচা পিন্ধাই সম্ভাষণ জনালে। তেওঁ আমাৰ অনাৰ হয়। এওঁ আমাৰ মহেশ দা, মানুহজনে এনেকৈ সম্ভাষণ জনালে। আৰু সাধনক এনেকৈ আমি গিফ্ট হিচাপে অনাৰক সকলোৱে মিলি এনেকৈ গিফ্ট দিলোঁ। এয়া মোৰ মানুহজনকো তেওঁ কো-অনাৰ হয়, তেওঁকো সম্ভাষণ জনোৱা হ'ল গামোচা পিন্ধি। এয়া আমাৰ মামণি বাইদেউ, ৰঞ্জনা বা আমাৰ বয়োজ্যেষ্ঠৰ বাবে তেওঁক আমি এটা গিফ্টেৰে এখন চলে আমি তেওঁক এতিয়া আমাৰ আমি এনেধৰণে চাকি জ্বলাই আৰম্ভ কৰিলোঁ। ইয়াত আমি ভগৱানৰ নাম ওলোৱা হ'ল। ইমান ধুনীয়াকৈ ভগৱানৰ নাম ল'লে। সকলোৱে এনেধৰণে ফটো তুলিলে গ্ৰুপে। ব্ৰেকফাষ্ট কৰিবলৈ গৈ আছোঁ। এতিয়া আমাৰ প্ৰথম ব্ৰেকফাষ্টৰ বাবে আমি ব'লা এতিয়া ব্ৰেকফাষ্ট কৰিমগৈ। দেখাম বাৰু আপোনালোকৰ জেগাডোখৰ ক'ত কৰিম। ইমান সুন্দৰ পৰিৱেশ, যাবলৈ মন নাযাবই নেকি আজি আৰু ইয়াৰ পৰা। এয়া ব্ৰেকফাষ্ট কৰি আছে। আমাৰ সাধন মানে হেৰি হয়, অনাৰ হয়। তেওঁ মানে আগতে পেট পূজাটো কৰি লৈছে। খাই আছে। মই এটা কম খাব দে, আপোনাৰ বিশেষ ধৰিব আকৌ ইউৰিক এচিড। সুন্দৰ পৰিৱেশ, ভাল লাগিছে। সকলোকে লগ পালোঁ নতুন বছৰত। নানানজন নোপোৱা লগ পাইছোঁ, মানুহ চাই চিনাকি হ'ল। এনেধৰণে সকলোৱে চকচোন হাতে চাতে লৈ কেনেকৈ খাইছে। বেয়াও লাগে, ফূৰ্তিও লাগে। খাওক। আমাৰ পিংকি আহিছে বৰপেটাৰ পৰা। বৰপেটা নাই জানো? খাই আছে ধুনীয়াকৈ, সুন্দৰকৈ লৈ পেলাই। একো আপত্তি নাই, মজাৰে খাই আছে চব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157
প্ৰগ্ৰেম আৰম্ভ হৈছে বৰগীতেৰে ৰঞ্জনা বায়ে আৰম্ভ কৰিলে বৰগীতেৰে আহকচোন আমি চাওঁ এতিয়া রথে পথে পথে হাসবো রেডি থাকো জপং করি বিমূর্তমূর লিখাতি যেন মৌনতার উত্তরে বোয়া এখরি লীলা তুমি আহিছিলা সেনা মোর পদু मेरी जान का दुश्मन हाय हाय तैयब वाले प्यार का दुश्मन जान तू क्या है देखा पा वाली বিহুরে উৰুকা মন হল উৰুঙা আগতে আমাৰ লাঞ্চৰ টাইমো হৈ গ'ল প্ৰগ্ৰেমৰ মাজত আমি লাঞ্চো কৰি ল'লোঁ সকলোৱে এনেকৈ লাঞ্চ কৰিবৰ বাবে আহিলে এনেধৰণে বহি সকলোৱে লাঞ্চ কৰিলোঁ আমাৰ ৰঞ্জনে ভাত বহুত খাই দেই এইকাৰণে ইমান শকত চশমা পিন্ধি লৈছে এবাৰ
আমাৰ খানাৰ আয়োজনৰ গৰাকী হৈছে এয়া দীপজ্যোতি গগৈ ধুনীয়া আয়োজন কৰিছে ভাল লাগিলে সকলোবিলাক খাই শুকান মাছ চাটনি বনাই আছে কি খাবা বহুত মজা এয়া তেওঁ খাবলৈ পোৱাই যাবিছে লাঞ্চৰ পিছত আকৌ আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ল দুবৰিৰ বনত বহি জোনাক দেখাতে লিখিলো এফাকি গালো নীৰৱে তোলৈ তৰালৈ দিনৰ পোহৰ ভাল নালাগে দিনৰ অকলশৰীয়া লাগে ফাগুনৰ বৰষুণ গুজৰি গুমৰি ৰহাতি আহিলি হঠাতে সলালি কলিজা কলিজা বুলি মাতিছিলি কাষতাই হিচিলি মৰম পাহাৰৰ ফুলঙা খালৈ শিঙৰি ঘৰ চাৰি চুকত লগালো বিচাৰি এতিয়া অনাৰ কনাৰ দুজনকে এনেকৈ গিফ্ট দিয়া হ'ল এতিয়া আমাৰ সকলো ঘৰা ঘূৰি যাবলৈ কাৰণে ৰেডি হৈছে আমাৰ অনুষ্ঠানো ইমানতে সমাপ্ত পৰিল এয়া সব ৰেডি হৈছে ইজনে সিজনক সম্ভাষণ জনাইছে যাব এনেকৈ গ'ল আৰু এতিয়া এয়া যাবলৈ ৰেডি হৈছে সকলো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ কালিলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ বাই বাই